মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ পাঠৰ বিষয়বস্তু হৈছে অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 13 হোমী জাহাংগীৰ ভাবা শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি পাঠটোৰ প্ৰশ্নোত্তৰবোৰ চাওঁ আহাচোন। 1. পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। চমুকৈ লিখিবলৈ কৈছে। ক. টোপনি পাতল ল'ৰাজনৰ নাম কি আছিল? উত্তৰ: টোপনি পাতল ল'ৰাজনৰ নাম আছিল হোমী জাহাংগীৰ ভাবা। গতিকে আমি এনেদৰে লিখিব লাগিব। তেনেদৰে লিখিব লাগিব যে টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। তাৰপিছত কৈছে খ. ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? আমি উত্তৰ লিখিব লাগিব। ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ বৈ থাকিছিল। অৰ্থাৎ তেওঁ খুব চোকা বুদ্ধিৰ ল'ৰা আছিল আৰু সেইকাৰণে এনিটাইম তেওঁ কি হৈছিলে ব্ৰেইনত কিবা নহয় কিবা এটা চিন্তা চলি আছিল। সেইকাৰণে ল'ৰাজনৰ টোপনিটো পাতল আছিল। গতিকে আমি এনেদৰে লিখিব লাগিব। চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? উত্তৰ: চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিল। ঘটো হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰ: হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল। ঙটো তেখেত লণ্ডনলৈ কিয় গৈছিল? উত্তৰ: তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। চটো দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰ: দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। দ্বিতীয় চ. স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? উত্তৰ: স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। বৰ্গীয় জ. তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ: তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 2 নম্বৰ প্ৰশ্নটো কৈছে লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। আমি এতিয়া উত্তৰ এনেদৰে লিখিব লাগিব। উত্তৰ: ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। চিকিৎসকৰ কথা শুনি মাক দেউতাকে ভাবাৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিজ্ঞানৰ কিতাপ পত্ৰৰ এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি পঢ়া শুনাৰ সকলো সা-সুবিধা প্ৰদান কৰিলে। শিশু হোমী জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবোৰৰ সৎব্যৱহাৰ কৰিবলৈ ল'লে আৰু লাহে লাহে কিতাপবোৰ হোমীৰ সংগ হৈ পৰিল। আমি এনেদৰে লিখিব লাগিব আৰু তোমালোকে যদি আৰু বেছিকৈও বহলাই লিখিব ইচ্ছা কৰা তেতিয়াহ'লে লিখিব পাৰিবা। 3 নম্বৰটো কৈছে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? গতিকে আমি উত্তৰত কি বুলি লিখিম চাওঁ আহাচোন। উত্তৰ: হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু তেখেতৰ এই সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱাত সেই সপোন ফলৱতী নহ'ল। গতিকে আমি উত্তৰটো এনেদৰে লিখিব লাগিব যে তেখেতৰ বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হ'ল, যাৰ বাবে তেওঁৰ সপোনটো ফলৱতী নহ'ল। 4 নম্বৰটো কৈছে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা। গতিকে আমি উত্তৰটো চাওঁ আহাচোন। উত্তৰ: হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। সেইকাৰণে তেখেতে বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভাল পোৱা তথা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে 1940 চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে। তেতিয়াৰে পৰাই এই বিজ্ঞানীজনে দেশৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। তেখেতে দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত ভাৰতত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। আনকি তেখেতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু এটা বিমান দুৰ্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হোৱাত সেই সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলে। গতিকে এই কথাখিনিৰ পৰাই তেওঁ নিজ দেশখনক কিমান ভাল পাইছিল সেয়া প্ৰতিফলিত হয়। ইয়াৰ পিছত আছে খ. ভাষা অধ্যয়ন। ইয়াতে ব্যাকৰণ অলপ দিয়া আছে জানো আহা বুলি, সেইখিনি তোমালোকে পঢ়ি ল'বা। মই ডাইৰেক্ট প্ৰশ্নোত্তৰবোৰকে কৰি দিছোঁ। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন।
পিছৰ প্ৰশ্নটো কৈছে হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। এতিয়া বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াবলৈ কৈছে, কোনকেইটা বিভক্তিযুক্ত শব্দ চাওঁ আহাচোন। ইয়াত উত্তৰত লিখিছোঁ যে হোমী জাহাংগীৰ ভাবা পাঠটোৰ বিভক্তিযুক্ত শব্দবোৰ হ'ল কালত, বুদ্ধিৰ, পঢ়িবলৈ, শিশুসকলৰ, বহুদিনলৈ, দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ, বিজ্ঞানৰ, চিত্ৰাংকনৰ, বিদেশত, দেশৰ, সহায়ত, গেলাৰীত ইত্যাদি। আৰু যদি তোমালোকে পাঠটো পঢ়ি চাবা বিভক্তিযুক্ত শব্দবোৰ আৰু যিবিলাক পোৱা সেয়া বাছি উলিয়াই লিখিবা। হয়তো নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। ইয়াতে শব্দ দিয়া আছে আৰু বিভক্তিবোৰ দিয়া আছে। শব্দ দিয়া আছে তেখেত, বিভক্তি কি হ'ব এয়া আমি লিখিব লাগিব। ইয়াত তেখেত হৈছে প্ৰথমা বিভক্তি কৰ্তাকাৰক, শিশুজনক দ্বিতীয়া বিভক্তি কৰ্মকাৰক হয়, কিতাপ পত্ৰৰে তৃতীয় বিভক্তি কৰণকাৰক হ'ব। তাৰপিছত ভাৰতলৈ চতুৰ্থী বিভক্তি সম্প্ৰদানকাৰক হ'ব, চিকিৎসকৰ এইটো ষষ্ঠী বিভক্তি সম্বন্ধকাৰক হ'ব আৰু শৈশৱ কালত সেইটো হ'ব সপ্তমী বিভক্তি অধিকৰণকাৰক। গতিকে এইকেইটা তোমালোকে বাছি উলিয়াই লিখিবা। 7 নম্বৰটো দিছে তলৰ বাক্যবোৰৰ আঁচটনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। বেলি ডুবিলত আমি খেল সামৰিলোঁ। এতিয়া ডুবিলত শব্দটো দিছে, ইয়াত ডুবিলত শব্দটোৰ বিভক্তি নিৰ্ণয় কৰিবলৈ কৈছে আৰু কাৰকৰ নাম লিখিবলৈ কৈছে। গতিকে আমি চাওঁ আহাচোন। ডুবিলত এইটো হ'ব সপ্তমী বিভক্তি অধিকৰণকাৰক, কিতাপ শূন্য বিভক্তি কৰ্মকাৰক, দুখীয়াৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক, মোৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক, পৰীক্ষালৈ চতুৰ্থী বিভক্তি সম্প্ৰদানকাৰক, যতৰেৰে তৃতীয়া বিভক্তি কৰণকাৰক, শিক্ষাগুৰুক কৰ্মকাৰক দ্বিতীয়া বিভক্তি, হিমালয় পৰ্বত শূন্য বিভক্তি কৰ্মকাৰক আৰু মানুহক দ্বিতীয়া বিভক্তি কৰ্মকাৰক। 8 নম্বৰটো দিছে খালী ঠাই পূৰ কৰা। আঁচটনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ কৈছে। উদাহৰণ হিচাপে পাতল টোপনি, পাতল হ'লে কি হ'ব গভীৰ টোপনি, অৰ্থাৎ পাতল গভীৰ। ঠিক তেনেকৈ ইয়াতে দিছে একেবাৰে উজু হয় সফল মাতৃ, গতিকে এইটো হ'ব বিফল মাতৃ। সফল বিফল। তীক্ষ্ণ দিছে ইয়াতে আমি এনেদৰে লিখিব লাগিব, চাওঁ আহাচোন। তীক্ষ্ণ হ'লে কি হ'ব, তীক্ষ্ণ হ'লে ভোটা, তীক্ষ্ণ বুদ্ধি ভোটা বুদ্ধি। কোনো বিসংগতি কোনো সংগতি, বিসংগতি সংগতি। অন্তৰ্ভুক্ত বহিৰ্ভুক্ত। তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল, মৃত্যু জন্ম আৰু বৃদ্ধি হ'লে হ্ৰাস। গতিকে আমি এনেদৰে কৰিব লাগিব। 9 নম্বৰটো চাওঁ আহা। 9 নম্বৰটো হৈছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিছে অৱদান, ধাউতি, জাকত জিলিকা, আশ্বাস, গৱেষণা আৰু সিদ্ধান্ত। গতিকে আমি চাওঁ আহাচোন কেনেদৰে কৰিম। অৱদান, দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান অপৰিসীম। তোমালোকে যোনটো শব্দ বাক্য ৰচনা কৰা তাৰ তলতে এডাল আঁচ দিবলৈ নাপাহৰিবা। ধাউতি, ধাউতি থাকিলে সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰি। জাকত জিলিকা, কালামে আমাৰ দেশখনক সকলো দিশৰ পৰাই জাকত জিলিকা কৰি তুলিবলৈ চেষ্টা কৰিছিল। ইয়াত আব্দুল কালামৰ কথা কোৱা হৈছে। তাৰপাছত আশ্বাস, চিকিৎসকে ৰোগীজনক আৰোগ্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিলে। গৱেষণা, গৱেষণা হৈছে এক প্ৰকাৰৰ বৈজ্ঞানিক অনুসন্ধান বা তোমালোকে লিখিব পাৰা গৱেষণাৰ জৰিয়তে কোনো এটা বিষয় পুংখানুপুংখভাৱে জানিব পাৰি, মানে বিতংকৈ জানিব পাৰি আৰু। সিদ্ধান্ত, ৰমেনে চিকিৎসা বিজ্ঞান পঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। নম্বৰটো চাওঁ আহা। 10 নম্বৰটো কৈছে যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। গতিকে ইয়াতে দিয়া আছে ক আৰু এটা ক দিয়া আছে, গতিকে তাৰ মাজতে আৰু এটা যুক্তাক্ষৰ বহাব লাগিব যাতে শব্দটো সম্পূৰ্ণ হয়। আমি চাওঁ আহাচোন কেনেদৰে কৰিম। প্ৰথমটো হ'ব কণ্টক, তাৰপিছৰটো বিশ্ৰুত, প্ৰতিজ্ঞা, উপলব্ধি, বিশেষত্ব, মৰতত, নিশ্চ, গ্ৰন্থাগাৰ আৰু ইন্ধন। তোমালোকে এনেদৰে বহাই ল'বা পাঠত গৈ পেলাই। গতিকে মই ইয়াতে এনেদৰে লিখি দিছোঁ। ইয়াৰ পিছৰটো কৈছে 11 নম্বৰটো তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। প্ৰতিশব্দ মানে একে শব্দ লিখিবলৈ কৈছে। সংগী, সংগী হ'লে লগৰী। তীক্ষ্ণ, প্ৰখৰ, তীক্ষ্ণ মানেও চোকা, প্ৰখৰ মানেও চোকা। প্ৰধান, মুখ্য। গ্ৰন্থ, কিতাপ। কিৰণ, ৰশ্মি, চিকিৎসক, ডাক্তৰ। গতিকে এইকেইটা এনেদৰে তোমালোকে লিখি ল'বা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পাঠটি ইমানতে শেষ হৈছে। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।